বিপুল সংখ্যক ভোটত বিজয় সাব্যস্ত আমি ইতিমধ্যে গম পাইছো কি কব কেনেকৈ অনুভৱ হৈছে আপোনাৰ না মোৰতো ভালে লাগিছে কাৰণ মই আগতে ধৰক চাকৰি কৰিছিলো শিক্ষকতা কৰিছিলো 30 বছৰ চাকৰি কৰাৰ পিছত মই অৱসৰ গ্ৰহণ কৰিলো অৱসৰ গ্ৰহণ কৰিছো আৰু মই যেতিয়া চাকৰি কৰি আছিলো তেতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ আছিলো বিশেষকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মই পিছপৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই শিক্ষা দীক্ষা আগবঢ়াই যাবৰ কাৰণে মই বহুত চেষ্টা কৰিছিলো আৰু এতিয়া মই কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্ব দিয়াত ৰাইজে মোক বিপুল ভোটেৰে জয়যুক্ত কৰিছে আৰু মই ভাবিছো মোৰ জীৱনৰ বাকী সময়ছোৱা মই ৰাইজৰ লগত থাকি বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকিব এইখিনি মোৰ আশা মই 7391টা ভোটত বিজয়ী সাব্যস্ত হৈছো ব্যৱধানত জনসাধাৰণক মই ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপোনালোকে জানে মই কম সময়ৰ ভিতৰতে আৰু মই ৰাজনীতিৰ লগত কোনো জড়িত ব্যক্তি নাছিলো মই নতুনকৈ ৰাজনীতিত প্ৰৱেশ কৰিছো আৰু মাননীয় প্ৰাক্তন মন্ত্ৰী অসমৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভাৰ সাংসদে মোক প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰা মনোনীত কৰি প্ৰাৰ্থিত্ব দিয়াত মই ৰাইজে বিপুল ভোটেৰে জয়যুক্ত কৰাৰ কাৰণে মই ৰকিবুল প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো।